বিনাশকালে বিপরীত বুদ্ধি অর্থাৎ বিনাশকালত বুদ্ধি বিপরীত হয় অর্থাৎ বিপদৰ সময়ত ধৈৰ্যৰ অতিকে প্ৰয়োজন যদি ধৈৰ্যৰ অভাৱ হয় তেতিয়াহ'লে সেই বিপদে অধিকভাৱে আপোনাক গ্ৰাস কৰি তুলিব পাৰে যা নহওক মই শ্ৰী তীৰ্থৰঞ্জন গোস্বামী আপোনালোকৰ মাজলৈ আন এটা ভিডিঅ' লৈ উপস্থিত হৈছোঁ আজি আমি আলোচনা কৰিম অহা ছেপ্টেম্বৰ মাহৰ 15 তাৰিখে বিশেষকৈ লক্ষ্মীনাৰায়ণ যুগ গঠিত হ'ব এই ৰাজযোগৰ জৰিয়তে লক্ষ্মীনাৰায়ণ ৰাজযোগৰ জৰিয়তে বিশেষকৈ চাৰিটা ৰাশিৰ জীৱনলৈ এক অভূতপূৰ্ব পৰিৱৰ্তন লৈ আহিব প্ৰিয় বন্ধু বান্ধৱীসকল এই চাৰিটা ৰাশিৰ সৌভাগ্য বা এই চাৰিটা ৰাশিৰ সুখ সম্ভোগ এই চাৰিটা ৰাশিৰ চাকৰি বাকৰি এই চাৰিটা ৰাশিৰ কৰ্মসংস্থাপন এই চাৰিটা ৰাশিৰ বিশেষকৈ বিয়া বাৰু প্ৰেম প্ৰণয় বিবাহ ইত্যাদি সকলো দিশতে শুভ ফলপ্ৰদায়ক হিচাপে নিৰ্ধাৰিত হৈছে এই লক্ষ্মীনাৰায়ণ ৰাজযোগৰ জৰিয়তে আহকচোন আমি এই লক্ষ্মীনাৰায়ণ ৰাজযোগৰ জৰিয়তে কোন কোন চাৰিটা ৰাশিয়ে শুভ ফল প্ৰাপ্তি লাভ কৰিব তাৰ কাৰণে বিশদ ব্যাখ্যা এটা লৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব হেকলে চাব যা নহওক এইখিনিতে এটি বিনম্ৰ অনুৰোধ যদিহে মোৰ চেনেলটোৰ কাৰণে আপুনি নৱাগত হয় তেনেহ'লে প্ৰথমতে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো মোৰ ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত নিশ্চয় সহায় কৰিব বুলি আশা কৰিছোঁ আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ অৰ্থাৎ অহা ছেপ্টেম্বৰ মাহৰ 15 তাৰিখে সিংহ ৰাশিত অৱস্থান গ্ৰহণ কৰিব শুক্ৰ আৰু ঠিক সেইদিনাই কন্যা ৰাশিত অৱস্থান গ্ৰহণ কৰিব বুধ আৰু এই ধৰণৰ শুক্ৰ আৰু বুধৰ যি স্থান পৰিৱৰ্তন শুক্ৰ আৰু বুধৰ যি গৃহ পৰিৱৰ্তনৰ যুগ এই গৃহ পৰিৱৰ্তনৰ জৰিয়তে লক্ষ্মীনাৰায়ণ ৰাজযোগৰ সৃষ্টি হ'ব আৰু এই লক্ষ্মীনাৰায়ণ ৰাজযোগৰ জৰিয়তে যি যুগৰ জৰিয়তে ৰাজসিংহাসন ৰাজকীয় পদমৰ্যাদা চাকৰি বাকৰি বা ঘৰুৱা পৰিৱেশ উন্নত বা কেৰিয়াৰ গঠনত সুবিধা বা এই ধৰণৰ ফলাফলসমূহ ভোগ কৰে আৰু বিশেষকৈ চাৰিটা ৰাশিয়ে অহা ছেপ্টেম্বৰ মাহৰ 15 তাৰিখৰ পিছত অত্যন্ত শুভ ফলপ্ৰদায়ক দিন হিচাপে বিবেচিত হৈছে গতিকে আহক আমি জানিবলৈ ইচ্ছা কৰিম সেই সৌভাগ্যশালী ৰাশি কোন কোন আৰু প্ৰথম সৌভাগ্যশালী ৰাশিটো হৈছে মেঘ ৰাশি কাৰণ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ লৈ আহিব এক অভূতপূৰ্ব সঁহাৰি এক ইতিবাচক সঁহাৰিৰে তেওঁলোকৰ জীৱন অত্যন্ত শুভ পথেদি ধাবিত হ'ব এই যুগৰ জৰিয়তে অৰ্থাৎ 15 ছেপ্টেম্বৰৰ পিছত মেঘ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব ৰাজকীয় পদমৰ্যাদা তেওঁলোকে লাভ কৰিব চৰকাৰী চাকৰি আৰু বিশেষকৈ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে কিয়নো শুক্ৰ যেহেতুকে সিংহ ৰাশিত অধিগ্ৰহণ কৰিব বা সিংহ ৰাশিত অৱস্থান গ্ৰহণ কৰিব শুক্ৰৰ জৰিয়তে বিদ্যাৰ্থীসকলে যিসকলে সায়েন্স মেথছ পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান বা গৱেষণাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিভা বিকাশত সুবিধা কৰি ল'ব পাৰিব বা তেওঁলোকৰ জগ হিচাপে পৰিব বা বিশেষকৈ চাকৰি প্ৰাৰ্থীসকলে স্বাস্থ্য বিভাগৰ চাকৰি বা এগ্ৰিকালচাৰৰ চাকৰি বা বিশেষকৈ ব্যৱসায় কাপোৰৰ ব্যৱসায় বা মণিৰত্নৰ ব্যৱসায় বা ধাতুৰত্নৰ ব্যৱসায় এই ধৰণৰ ব্যৱসায়সমূহত সুফল লাভ কৰিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে তাৰ লগে লগে মাছ মাংসৰ ব্যৱসায় ফল মূলৰ ব্যৱসায় মণিৰত্নৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱসায় এইসকল ব্যৱসায় প্ৰচুৰ ধনৱান হ'ব জানো হওক মেঘ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব এক অভূতপূৰ্ব পৰিৱৰ্তন তেওঁলোকৰ জীৱনলৈ আহিব সুখ সম্ভোগ তেওঁলোকে বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ চাকৰিয়ালসকলে লাভ কৰিব এক উচ্চ পদমৰ্যাদা তেওঁলোকে প্ৰমোচন লাভ কৰিব তেওঁলোকৰ পদোন্নতি হ'ব বা উচ্চ পদস্থ বিষয়ে তেওঁলোকে মৰম চেনেহ শ্ৰদ্ধা ইত্যাদিলৈ আয়ত্ত কৰাৰ সুবিধা হ'ব আৰু ব্যক্তিগত প্ৰতিষ্ঠান বা ব্যক্তিগত অনুষ্ঠানসমূহত বিভিন্নজন মেঘ ৰাশিৰ জাতক জাতিকে সুবিধা লাভ কৰিব বা তেওঁলোকৰ আন্তৰিক সহায় সহযোগিতা লাভ কৰিব বা কেৰিয়াৰ গঠনত তেওঁলোকে বিশেষ এক উপযুক্ত সময় বুলি বিবেচিত হৈছে অহা 15 ছেপ্টেম্বৰৰ পিছত প্ৰেম প্ৰণয় ক্ষেত্ৰত অত্যন্ত সুন্দৰ প্ৰেমাস্পদৰ লগত মিলিত হ'ব বা তেওঁলোকৰ আগন্তুক পৰিকল্পনাসমূহত সহযোগিতা লাভ কৰিব বিবাহৰ ক্ষেত্ৰত অত্যন্ত শুভ সময় বুলি বিবেচিত হৈছে অৰ্থাৎ অহা ভাদ মাহৰ 27 তাৰিখৰ পিছত বিবাহ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত বিশেষকৈ 15 ছেপ্টেম্বৰৰ পিছতে আৰম্ভ হ'ব বিবাহৰ এক নতুন দিন তেওঁলোকে লাভ কৰিব শুভবাৰ্তা তেওঁলোকে উপযুক্ত পাত্ৰ পাত্ৰী বা মনৰ পছন্দৰ পাত্ৰ পাত্ৰী তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব মেঘ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ কেৰিয়াৰ গঠনত এক বিশেষ শুভপ্ৰদ সময় বুলি বিবেচিত হৈছে ব্যৱসায়ীসকলে অত্যন্ত সুন্দৰ
ব্যৱসায়ীসকলে লাভ কৰিব প্ৰচুৰ উপাৰ্জন বা তেওঁলোকৰ নতুন পৰিকল্পনাৰে তেওঁলোকে ব্যৱসায় আগুৱাই লৈ যাব বা বিশেষকৈ তেওঁলোকে 15 ছেপ্টেম্বৰৰ পিছত বিশেষ কাপোৰৰ ব্যৱসায় মাছ মাংসৰ ব্যৱসায় ফল মূলৰ ব্যৱসায় বা মণিৰত্নৰ ব্যৱসায় বা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱসায়ীসকলে আমি দ্বিতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে মিথুন ৰাশি অৰ্থাৎ 15 ছেপ্টেম্বৰৰ পিছত মিথুন ৰাশিৰ জাতক জাতিকাসকলে এক অভূতপূৰ্ব পৰিৱৰ্তনৰ দিশে ধাৱমান হ'ব আৰু বিশেষকৈ বিদ্যা শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে বা বিদ্যাৰ্থীসকলে বিশেষকৈ মিথুন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে এক নতুন সংযোজন ঘটিব তেওঁলোকৰ মনৰ ইচ্ছিত আশাবোৰ পূৰ্ণ হ'ব বা তেওঁলোকে ল'ব নোৱাৰা সিদ্ধান্ত এই 15 ছেপ্টেম্বৰৰ পিছত শৈক্ষিক সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিব বা সিদ্ধান্ত পজিটিভ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিব বা শিক্ষা দীক্ষাৰ ক্ষেত্ৰত এক নতুন দিশৰ উন্মোচন হ'ব তেওঁলোকৰ আত্মসংযমতা বা তেওঁলোকৰ ধৈৰ্য শক্তি বা তেওঁলোকৰ স্মৃতি শক্তি বৃদ্ধি হোৱাৰ এক সুন্দৰ সময় তাৰ লগে লগে ধনস্থান অত্যন্ত উন্নত হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলে ধনৰ নতুন উৎস লাভ কৰিব উপাৰ্জনৰ নতুন উৎস লাভ কৰিব তেওঁলোকৰ নতুন পৰিকল্পনাৰে তেওঁলোকৰ ব্যৱসায় আৰম্ভ হ'ব বা যিসকল নিবনুৱাসকলে লাভ কৰিব চৰকাৰী চাকৰি বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত নিবনুৱাসকলে জড়িত হোৱাৰ সুন্দৰ সময় পাব বা তেওঁলোকৰ কেৰিয়াৰ গঠনৰ কাৰণে এক বিশেষ মধুময় সময় বুলি বিবেচিত হৈছে 15 ছেপ্টেম্বৰৰ পিছত অৰ্থাৎ লক্ষ্মীনাৰায়ণ ৰাজযোগৰ জৰিয়তে মিথুন ৰাশিৰ জাতক জাতিক বিশেষকৈ চাকৰি প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত বা কৰ্মসংস্থাপনৰ ক্ষেত্ৰত অত্যন্ত শুভ ফলপ্ৰদায়ক হিচাপে বিবেচিত হৈছে গতিকে চাকৰি বাকৰি ব্যৱসায় বাণিজ্য বা আত্মসংস্থাপন এই ধৰণৰ বিষয়বস্তু তেওঁলোকক প্ৰবাহমান কৰিব গতিকে মিথুন ৰাশিৰ চাকৰিয়ালসকল বিশেষকৈ তেওঁলোকে কৰ্মস্থানত সহযোগিতা লাভ কৰিব সহযোগীসকলৰ কৰ্মস্থান কৰ্মক্ষেত্ৰত সহায় লাভ কৰিব বা উচ্চপদস্থ বিষয়াসকলৰ মৰম চেনেহ লাভ কৰিব বা ব্যক্তিগত প্ৰতিষ্ঠান অনুষ্ঠানৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে বিশেষকৈ তেওঁলোকৰ মালিকাধীন বা মালিকপক্ষ বা উচ্চপদস্থ বিষয়াবৰ্গৰ লগত তেওঁলোকে সহযোগিতা লাভ কৰিব বা আত্মিক সম্পৰ্ক গঠন হ'ব বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অহা 15 ছেপ্টেম্বৰৰ পিছত যি লক্ষ্মীনাৰায়ণ ৰাজযোগৰ ক্ষেত্ৰত লক্ষ্মীনাৰায়ণ ৰাজযোগৰ সুপ্ৰভাৱত তেওঁলোকৰ কেৰিয়াৰ গঠন হ'ব বা বিশেষকৈ যিসকল ছায়েন্সৰ ষ্টুডেণ্ট বিজ্ঞানৰ ষ্টুডেণ্ট গৱেষণাৰ ষ্টুডেণ্ট পদাৰ্থ বিজ্ঞান বা জীৱ বিজ্ঞান এনেধৰণৰ বিষয়ৰ লগত জড়িত হৈ থকা শিক্ষাৰ্থীসকলৰ বিশেষভাৱে শুভ তেওঁলোকৰ যশস্যা প্ৰশংসা ইত্যাদিবিলাক নিশ্চয় বাঢ়িব বা যিসকল কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এক সৌভাগ্যশালী সময় সমাগত হোৱা বুলি ক'ব পাৰি মিথুন ৰাশিৰ বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ কিয়নো প্ৰেমাস্পদৰ লগত মিলিত হ'ব আৰু তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনাসমূহ তেওঁলোকে সহযোগিতা লাভ কৰিব বা বিশেষকৈ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ দিন সমাগত হোৱা বুলি ক'ব পাৰি 15 ছেপ্টেম্বৰৰ পিছত বিশেষকৈ কাপোৰৰ ব্যৱসায় মণিৰত্নৰ ব্যৱসায় নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱসায়ী কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ থকা বেচা কিনা বা মাটি বাৰীৰ বেচা কিনা ক্ষেত্ৰত জড়িত হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি ব্যৱসায়ীসকলে নতুন পথ উন্মোচিত কৰিব তেওঁলোকৰ আয় উপাৰ্জনৰ কাৰণে নতুন উৎস তেওঁলোকে লাভ কৰিব বা বন্ধু লাভ হ'ব মিথুন ৰাশিৰ ক্ষেত্ৰত বন্ধু লাভ হ'ব আৰু সেই বন্ধুৰ জৰিয়তে যথেষ্ট সহায় পোৱা যাব বা এই বন্ধুৰ জৰিয়তে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নতুন পৰিকল্পনাত তেওঁলোকে ধাৱমান হ'ব আমি তৃতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে কন্যা ৰাশি এই যি 15 ছেপ্টেম্বৰত গঠিত হোৱা লক্ষ্মীনাৰায়ণ ৰাজযোগৰ জৰিয়তে কন্যা ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব এক ইতিবাচক সঁহাৰি এক নতুন সময় তেওঁলোকৰ জীৱনলৈ আহিব এক নতুন আয় উপাৰ্জনৰ উৎস কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকে সন্মান লাভ কৰিব যশস্যা লাভ কৰিব তেওঁলোকৰ প্ৰতিভা বিকাশ হ'ব বা তেওঁলোকৰ ধৈৰ্য শক্তি আত্মসংযমতা ইত্যাদিবিলাক গুণ বৃদ্ধি হ'ব বা যিসকল ছাত্ৰ ছাত্ৰী মেথছ বা গণিত ছায়েন্স গৱেষণা কাৰ্যৰ লগত জড়িত হৈ থকা এইসকল ছাত্ৰ ছাত্ৰীৰ যশস্যা বৃদ্ধি হ'ব তেওঁলোকে উপযুক্ত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব বা ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ হ'ব কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধ
আৰু বুধ গ্ৰহ যিহেতুকে কন্যা ৰাশিতে অৱস্থান গ্ৰহণ কৰিছে সেয়েহে বিশেষকৈ কাপোৰৰ ব্যৱসায়ীসকল, মণিৰত্নৰ ব্যৱসায়ীসকল, পানীয় দ্ৰব্যৰ ব্যৱসায়ীসকল বা কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ থকা সামগ্ৰীৰ ব্যৱসায়ীসকল, লোহা লক্কৰৰ ব্যৱসায়ীসকল, মাছ মাংসৰ ব্যৱসায়ীসকল, ফল মূলৰ ব্যৱসায়ীসকল, পূজা সামগ্ৰীৰ ব্যৱসায়ীসকল অত্যন্ত লাভান্বিত হ'ব অহা 15 ছেপ্টেম্বৰৰ পিছত। তেওঁলোকে আইন কামৰ কাৰণে নতুন পৰিকল্পনা সহ তেওঁলোকৰ ব্যৱসায় আপগ্ৰেডেশ্যন হ'ব বা তেওঁলোকে এই ব্যৱসায় বৃদ্ধি হ'ব বা ব্যৱসায়ৰ বিভিন্ন দিশ উন্মোচিত হ'ব বা নতুন উৎস লাভ কৰিব, নতুন পৰিকল্পনাত ব্যৱসায়ীসকলে আৰম্ভ কৰিব তেওঁলোকৰ ব্যৱসায়িক জীৱন বা চাকৰিয়ালসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ সহযোগীসকলৰ পৰা লাভ কৰিব। আৰু তেওঁলোকে চাকৰিয়ালসকলে বিশেষকৈ ৰাজ সাহায্য বা পদোন্নতি লাভ কৰিব বা যিসকল লোক ৰাজনৈতিক আৰু সামাজিক দিশৰ লগত জড়িত হৈ আছে সেইসকলৰ ক্ষেত্ৰত অত্যন্ত শুভ ফল প্ৰদৰ্শন কৰিব অহা ছেপ্টেম্বৰৰ 15 তাৰিখৰ পিছত। তেওঁলোকে লাভ কৰিব ৰাজকীয় সন্মান, তেওঁলোকে লাভ কৰিব ৰাজকীয় ৰাজ সাহায্য, তেওঁলোকে লাভ কৰিব উচ্চ সন্মান, যশস্যা বৃদ্ধি হ'ব, তেওঁলোকৰ জনপ্ৰিয়তা বাঢ়িব বা তেওঁলোকে বিশেষ পদমৰ্যাদা লাভ কৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, নিবনুৱাসকলৰ ক্ষেত্ৰত অত্যন্ত শুভ। নিবনুৱাসকলে চাকৰি লাভ কৰিব, বিশেষকৈ ব্যক্তিগত প্ৰতিষ্ঠান, ব্যক্তিগত অনুষ্ঠান বা চৰকাৰী চাকৰি ইত্যাদিবিলাকৰ ক্ষেত্ৰত। কন্যা ৰাশিৰ ক্ষেত্ৰত বিশেষকৈ শিক্ষা বিভাগৰ চাকৰি, এগ্ৰিকালচাৰৰ চাকৰি, সমাজ কল্যাণ বিভাগৰ চাকৰি বা অগ্নি নিৰ্বাপক বাহিনীৰ চাকৰি বা পানীৰ লগত জড়িত এগ্ৰিকালচাৰৰ চাকৰি, গ্ৰাম সেৱকৰ চাকৰি বা হেল্থ ইঞ্জিনিয়াৰিং, হেল্থৰ চাকৰি, এই ধৰণৰ চাকৰি নকল কৰাৰ সুবিধা পাব কন্যা ৰাশিৰ জাতক জাতিকাসকলে। আৰু বিশেষকৈ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অত্যন্ত শুভ সময় বুলি বিবেচিত হৈছে। বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলে লাভ কৰিব উপযুক্ত খবৰ বা উপযুক্ত মনৰ পচন্দ মতে তেওঁলোকে পাত্ৰ পাত্ৰী লাভ কৰাৰ সম্ভাৱনা আছে অহা 15 ছেপ্টেম্বৰৰ পিছত। বৈবাহিক জীৱন অত্যন্ত সুখময় হ'ব, দাম্পত্য সুখ লাভ কৰিব, পাৰিবাৰিক আনন্দ, পাৰিবাৰিক সন্তুষ্টি, পাৰিবাৰিক সুখ সমন্বয় সুন্দৰভাৱে থাকিব। পুৰণি অসূয়া অপ্ৰীতি পৰিত্যাগ কৰি তেওঁলোকে নতুন দিশলৈ, নতুন সুখ শান্তিৰে এক নতুন জীৱন যাপনৰ কাৰণে অগ্ৰগতি লাভ কৰিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে। বিশেষকৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলে চাকৰি বাকৰিৰ ক্ষেত্ৰত কিন্তু অত্যন্ত সুন্দৰ সুবিধা লাভ কৰিব অহা 15 ছেপ্টেম্বৰৰ পিছত। 15 ছেপ্টেম্বৰৰ পিছত কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিশ্চিতভাৱে চাকৰি লাভ কৰিব, যদিহে তেওঁলোকৰ জন্মৰ সময়ত বৃহস্পতি আৰু বুধ গ্ৰহ অত্যন্ত শুভ হৈ আছে। গতিকে আমি একেবাৰে শেষৰ ৰাশিটোলৈ আহিছোঁ। শেষৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি। আৰু বৰ্তমান সময়ত অৰ্থাৎ 15 ছেপ্টেম্বৰৰ দিনাখন সিংহ ৰাশিত শুক্ৰ গ্ৰহ আৰু কন্যা ৰাশিত বুধ গ্ৰহৰ অৱস্থান গ্ৰহণ কৰিব, যাৰ ফলত লক্ষ্মীনাৰায়ণ ৰাজযোগৰ সৃষ্টি হ'ব আৰু উপকৃত হ'ব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত বা নিজৰ কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শুভ ফলপ্ৰদায়ক হিচাপে নিৰ্ণীত হৈছে এই সময়। গতিকে এই সময়খিনিত তেওঁলোকে কেৰিয়াৰ গঠন হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত শুভ সময় বুলি বিবেচিত হৈছে। যিসকল ছাত্ৰ ছাত্ৰী ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ছাত্ৰী, মেকানিকেলৰ ছাত্ৰ ছাত্ৰী, আইন বিভাগৰ ছাত্ৰ ছাত্ৰী বা তেওঁলোকে বিশেষ সাংস্কৃতিক বিভাগৰ ছাত্ৰ ছাত্ৰীসকল, অভিনয়, নাটক, গীত, চিত্ৰকলা, সুকুমাৰ কলা, এই ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। তেওঁলোকে নতুন সুবিধা পাব, তেওঁলোকে আত্মপ্ৰকাশৰ সুবিধা পাব বা সাংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত শুভ সুন্দৰ সময়। তেওঁলোকে নতুন নতুন সুবিধা লাভ কৰিব, তেওঁলোকে বিদেশ ভ্ৰমণৰ সুবিধা পাব বা বন্ধুৰ জৰিয়তে তেওঁলোকে নতুন পৰিকল্পনাৰ উদ্ভাসিত হ'ব বা নতুন বিদ্যা, নতুন শিক্ষা, নতুন কৌশল আয়ত্তকৰণত শিক্ষাৰ্থীসকলে লাভ কৰিব এক মধুময় সময়। গতিকে কুম্ভ ৰাশিৰ বিশেষকৈ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ হ'ব। গতিকে লোহা লক্কৰৰ গৃহ নিৰ্মাণ সামগ্ৰীৰ ব্যৱসায়ীসকল, পানীয় দ্ৰব্যৰ ব্যৱসায়ীসকল বা এগ্ৰিকালচাৰৰ লগত জড়িত হৈ থকা ব্যৱসায়ীসকল বা বিশেষকৈ চাকৰিয়ালসকলৰ ক্ষেত্ৰত এগ্ৰিকালচাৰৰ চাকৰিয়ালসকল বা ইঞ্জিনিয়াৰিঙৰ চাকৰিয়ালসকল, তেওঁলোকৰ ৰাজসিক পদমৰ্যাদা বৃদ্ধি হ'ব বা তেওঁলোকৰ সন্মান বৃদ্ধি হ'ব বা বন্ধুবৰ্গৰ লগত তেওঁলোকৰ এক বিশেষ সুকীয়া স্থান নিৰ্গত হ'ব বা ব্যৱসায়ীসকলে লাভ কৰিব এক নতুন সময়। চাকৰিয়ালসকলৰ কাৰণে এক ৰাজসিক পদোন্নতিৰ সময় বুলি বিবেচিত হৈছে আৰু চাকৰি প্ৰাৰ্থীসকলে নিবনুৱাসকলৰ কাৰণে অত্যন্ত শুভ সময় বুলি বিবেচিত হৈছে অহা 15 ছেপ্টেম্বৰৰ পিছত। অৰ্থাৎ নিবনুৱাসকলে চাকৰি লাভ কৰিব, চৰকাৰী চাকৰি লাভ কৰিব বা বিশেষকৈ ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ লগত জড়িত হৈ থকা
অনুষ্ঠানসমূহত তেওঁলোকে সুবিধা লাভ কৰিব আৰু কমিশ্যন বিজনেছত জড়িত হৈ থকা ব্যক্তিসকলে বিশেষভাৱে লাভ কৰিব বিশেষকৈ মাটি বাৰীৰ লগত জড়িত হৈ থকা মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে লাভান্বিত হ'ব LICৰ জাতীয় কমিশ্যন বিজনেছত থকা ব্যক্তিসকলে বিশেষভাৱে লাভান্বিত হ'ব বা মেডিকেল ৰিপ্ৰেজেণ্টেটিভ বা এই ধৰণৰ প্ৰতিনিধিত্বমূলক কৰ্মত যিয়ে জড়িত হৈ আছে সেইসকলে বিশেষভাৱে এই সময়খিনিত লাভান্বিত হ'ব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ব্যৱসায়ীসকলৰ অত্যন্ত সুন্দৰ চাকৰিয়ালসকলৰ অত্যন্ত শুভ সময় বুলি বিবেচিত হৈছে আৰু পাৰিবাৰিক দিশখন অত্যন্ত সুন্দৰ যদিও শনি মীন ৰাশিত অৱস্থান গ্ৰহণ কৰি কুম্ভ ৰাশিৰ কাৰণে কিছু শুভ দৃষ্টি প্ৰদান কৰিছে তথাপিতো এই লক্ষ্মী নাৰায়ণ ৰাজযোগৰ জৰিয়তে পাৰিবাৰিক সুখ সম্প্ৰীতি অত্যন্ত সুন্দৰ হ'ব ভাই ভগ্নীৰ লগত মিলাপ্ৰীতি সুন্দৰ হ'ব তেওঁলোকৰ পাৰিবাৰিক সুখ সম্ভৱ বা প্ৰতিষ্ঠা স্বামীপতিৰ স্বামী স্ত্ৰীৰ যি কলহ বা যি মনোমালিন্য সেই আঁতৰি এক নতুন জীৱনলৈ ধাৱমান হ'ব কুম্ভ ৰাশিৰ জাতক জাতিকাসকল প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজত 15 ছেপ্টেম্বৰৰ পিছত হ'বলগীয়া লক্ষ্মীনাৰায়ণ ৰাজযোগৰ জৰিয়তে 4টা ৰাশিৰ বিশেষ শুভ সময় নিৰ্ধাৰিত হৈছে এনেধৰণৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত ওম নম শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম আজিলৈ ধন্যবাদ